নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। সামিউলৰ পৰিয়ালৰ মমায়েকৰ আৰু দিছপুৰ আৰক্ষীৰ যান-বাহন আৰক্ষীৰ এটা বিশেষ ফোন কল ভাইৰেল হৈ পৰিছে, যি ফোন কলত জনোৱা হৈছে যে মিডিয়াৰ পৰা দূৰত থাকক আৰু মিডিয়া মেনেজ আমি কৰিম, গতিকে আপোনালোকে মিডিয়াৰ পৰা দূৰত থাকক আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰিছিল। আৰু শেহতীয়াভাৱে নন্দিনী কাশ্যপ নামৰ অভিনেত্ৰীগৰাকীৰ যি পথ দুৰ্ঘটনাত মৃত্যু হ'ল 21 বছৰীয়া যুৱকজনৰ, আৰু এই যুৱকজনৰ মমায়েকৰ সৈতে দিছপুৰ আৰক্ষীৰ এক বাৰ্তালাপ, আৰু এই বাৰ্তালাপ এতিয়া শেহতীয়াভাৱে ভাইৰেল। শুনাই লৈছোঁ। হেল্ল' মহা এনেকুৱা আপুনি ক'ত আছে? মই আছো ইয়াতে মেডিকেলতে আছো। মেডিকেলতে আছে ন? অঁ এইটো নিউজত দিছিল নেকি আপোনালোকে? আজি আছে নিউজ পেপাৰতে জি এম চিকে আছিল। জিএমচিত বিচাৰি গৈছে ন? জি এম চিক আছে সিহঁতে। তাৰপিছত আহি সুধছি কি হ'ল, আমি ঘটনাখিনি কৈছো সেয়াই আৰু বেলেগ কোৱা নাই আকৌ। কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল সেইখিনি তাত নিজে গৈছে ন? মাতাটো নাছিলে? আমি কল কৰা না। সিহঁতে নিজে গৈছে ন? সিহঁতে নিজে গম পাইছে ক'ৰবাত ক'ৰবাত। মানে নিউজত বজা আছে, সেইকাৰণে মই কোনে ক'লে আকৌ নিউজত? জি এম চিকে আছে গোটা সভা। এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না, তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা, এই তাক খেদা ভিডিঅ' গিলা সেনেকে নিউজে পাইছি, পাই পেলাই একে জি এম চিত আছে। ঠিক আছে। এই বেছি ইমান পপুলাৰ কৰিব নালাগিছিল, বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব ন? তাই তাৰমানে খৰচ পাতি খিনি দিয়াৰ কথা আছিল। তাই যোৱাকালি কথা পাতিছিল আমাক, তাৰ লগত যোগাযোগ কৰিছিল। আলোচনা কৰি তাই দিয়াৰ কথা আছিল, কৈছে মই খৰচ পাতি খিনি দিম দে, নিউজ চিউজ কৰিব নালাগে, তাই নিজে কৈছিল। আমি বোলে আমিতো এতিয়ালৈকে নিউজ কৰাই নাই, আমি যিহেতু থানাত এটা এফআইআৰ কপিও দিছো। তাই কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম, মোৰো হেৰিৰ কথা আছেতো। তাই নতুনকে একজনী হৈছে না, হোৱাৰ কাৰণে তাইৰো কৈছে কি যিখিনি হয় মই দি দিম। ৰাতি আজি আকৌ তাই কৈছে কি খৰচ পাতিটো মই দিব নোৱাৰিম, মানে যি কৰা কৰ আৰু। তাই আকৌ পাৰ্টি মাৰিছে আহিব। সেইকাৰণে নিউজত উঠি গ'ল। সেইকাৰণে নিউজতটো আমাৰ আকৌ স্ত্ৰী কুটুম্ব আছে না ভণ্টিহঁতৰ, সিহঁতৰো এটা এই NK টিভিত হেৰি আছে, সিহঁতৰ এই মাকৰ ল'ৰা এটা ৰামপুৰৰ, সি কথাটো গম পালা, পাই পেলাই সিয়ে লৈ আছিল এই কেছটোখনকে হেৰি এতিয়া কি কৰিম আৰু উপায় নহয়। ইমান ঠিকে পইচা আছে, লগা বেয়া হৈছে। হ'ব খালি নালাগে। তাকেতো আমি যদি কি নিউজটো কৰো। দিলে বাৰু, নিউজটো বাজিলে, যদি আপোনাৰ ফালে পজিটিভ নাহে, তেতিয়া লাষ্টত কি হ'ব? একোতো নহ'ব, কোনোফালে নহ'ব। সেনেকুৱা হ'ব যাতে নালাগে। সেইটোৱেতো তাৰমানে আমি পইচা এইবিলাক খিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক? এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজ চিউজত দিলে আৰু এইবিলাক য'তে পাৰি যায় আৰু। আমাৰো মাথা কাম নকৰে। নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত। এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায়। এইবিলাক অভিজ্ঞতা নাই না আমাৰ। মানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ। মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছো। এই বাৰমামা যে গম পাওঁ, আছিলে বাৰু। বাৰমামাই মোৰ লগত কথা পাতি আছে, মই চবখিনি হেৰি কৰিম বুলি কৈছোৱে। তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু। নহয় আৰু আজি মোক কৈছে এটা কথা, কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে, অভাৰটেক কৰি তাক মাৰা বুলি কৈছে। মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাকক না, সেইটোতো যিটো সঁচা চিচি কেমেৰা সেইটোতো। আছে তাতে, সেই চিচি কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লোৱে দেখোন যে যি কৰিলেও মনে মনে থাক, মই চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না, এইটো আমি কোৱা কথা নহয় না, সাক্ষী বাদিয়ে ক'ব। এতিয়া যি 3-4টা সাক্ষী বাদি পাইছে, সিহঁতে যিটো কৈছে সেইমতেই হ'ব। কিন্তু এতিয়া মই কৈছোতো, মই কৰি দিম নহয়, কিয় টেনশ্যন ল'ব লাগে? গাড়ীখনৰ এগেইনষ্টতে কৰিম। কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত কৰিব গুচি গ'লে লাষ্টত জিৰ' হৈ যাব। নিজে আকৌ জি এম চিক আছেতো।
বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব সঁচা কওঁ। আমি নাযাওঁ দে। জিৰ' যাতে নহয়, কাৰণ খৰচটো বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব, সেইটো কাৰণে জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে, কোনোফালে নাপাব, কিছুতো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। সেইকাৰণে আমি ইমান বেছি কৰি থাকিব নালাগে। হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত ল খুলি যি হয় আপুনি 1 টকা পায়, 10 টকা পায়, যিমানখিনি পায় আপুনি পাবই। হ'ব দে। কেছ যিহেতু কেছ, যাতে আমি ইমান হেৰি কৰি থাকিব নালাগে। ঠাণ্ডাত যাম দে মই কালি। দে মোক ফোন কৰি আহিব। যাই পেলাই মই হেৰি কৰিম দে।